হেল্ল' গাইজ, মই আজি লৈ আহিছোঁ আমাৰ যিটো 2026 এ পি এছ চিৰ পৰীক্ষা হৈ গ'ল প্ৰিলিমছৰ। তো মই আজি এনচাৰকে লৈ আহিছোঁ, এইবিলাকৰ কোনটো এনচাৰ কি হ'ব। চ' আপোনালোকে চাই থাকিব ভিডিঅ'টো, ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। অ'কে, চ' এইটো হৈছে টেষ্ট চিৰিজ বি। অ'কে, জি এছ পেপাৰ 1 টেষ্ট চিৰিজ বি। প্ৰথম কুৱেশ্যনটো চাওক। আপোনাৰ 1 নম্বৰ কুৱেশ্যনটো হ'ব চি, এনচাৰ চি। 2 নম্বৰ কুৱেশ্যনটো হ'ব এনচাৰ বি। 3 নম্বৰ কুৱেশ্যনটো হ'ব এনচাৰ ডি। 4 নম্বৰ কুৱেশ্যনটো হ'ব এনচাৰ সি। 5 নম্বৰ কুৱেশ্যনটো হ'ব এনচাৰ সি। 6 নম্বৰ কুৱেশ্যনটো হ'ব এনচাৰ বি। 7 নম্বৰ কুৱেশ্যনৰ এনচাৰটো হ'ব চি। 8 নম্বৰ কুৱেশ্যনৰ এনচাৰটো হ'ব এ। 9 নম্বৰ কুৱেশ্যনৰ এনচাৰটো হ'ব ডি। 10 নম্বৰ কুৱেশ্যনৰ এনচাৰটো হ'ব ডি। 11 নম্বৰ কুৱেশ্যনটোৰ এনচাৰটো হ'ব বি। 12 নম্বৰ কুৱেশ্যনটোৰ এনচাৰ হ'ব এ। 13 নম্বৰ কুৱেশ্যনৰ এনচাৰ হ'ব এ। 14 নম্বৰ কুৱেশ্যনৰ এনচাৰ হ'ব এ। 15 নম্বৰ কুৱেশ্যনৰ এনচাৰ হ'ব এ। 16 নম্বৰ কুৱেশ্যনৰ এনচাৰ হ'ব এ। 17 নম্বৰ কুৱেশ্যনৰ এনচাৰ হ'ব ডি। 18 নম্বৰ কুৱেশ্যনৰ এনচাৰ হ'ব এ। 19 নম্বৰ কুৱেশ্যনৰ এনচাৰ হ'ব ডি। 20 নম্বৰ কুৱেশ্যনৰ এনচাৰ হ'ব চি। 21 নম্বৰ কুৱেশ্যনৰ এনচাৰ হ'ব চি। 22 নম্বৰ কুৱেশ্যনৰ এনচাৰ হ'ব এ। 23 নম্বৰ কুৱেশ্যনৰ এনচাৰ হ'ব এ। তাৰপিছত 24 নম্বৰ কুৱেশ্যনৰ এনচাৰ হ'ব, সেইটো আপোনালোকৰ চি হ'ব। 25 নম্বৰ কুৱেশ্যনৰ এনচাৰ হ'ব ডি। 26 নম্বৰ কুৱেশ্যনৰ এনচাৰ হ'ব চি। 27 নম্বৰ কুৱেশ্যনৰ এনচাৰ হ'ব বি। 28 নম্বৰ কুৱেশ্যনৰ এনচাৰ হ'ব ডি। 29 নম্বৰ কুৱেশ্যনৰ এনচাৰ হ'ব চি। 30 নম্বৰ কুৱেশ্যনৰ এনচাৰ হ'ব বি। 31 নম্বৰ কুৱেশ্যনৰ এনচাৰ হ'ব এ। 32 নম্বৰ কুৱেশ্যনৰ এনচাৰ হ'ব এ। 33 নম্বৰ কুৱেশ্যনৰ এনচাৰ হ'ব বি। 34 নম্বৰ এনচাৰ হ'ব বি। 35 নম্বৰ এনচাৰ হ'ব ডি। 36 নম্বৰ এনচাৰ হ'ব চি। 37 নম্বৰ এনচাৰ হ'ব বি। 38 নম্বৰ এনচাৰ হ'ব এ। 39 নম্বৰ এনচাৰ হ'ব বি। 40 নম্বৰ এনচাৰ হ'ব চি। 41 নম্বৰ এনচাৰ হ'ব এ। 42 নম্বৰ এনচাৰ হ'ব চি। তাৰপিছত 43 নম্বৰ এনচাৰ হ'ব চি। তাৰপিছত 44 নম্বৰ এনচাৰ হ'ব ডি। 45 নম্বৰ এনচাৰ হ'ব বি। 46 নম্বৰ এনচাৰ হ'ব চি। 47 নম্বৰ এনচাৰ হ'ব চি। 48 নম্বৰ এনচাৰ হ'ব ডি। 49 নম্বৰ এনচাৰ হ'ব এ। 50 নম্বৰ এনচাৰ হ'ব চি। 51 নম্বৰ এনচাৰ হ'ব ডি। 52 নম্বৰ এনচাৰ হ'ব এ। 53 নম্বৰ এনচাৰ হ'ব ডি। 54 নম্বৰ এনচাৰ হ'ব বি। 55 নম্বৰ এনচাৰ হ'ব বি। 56 নম্বৰ এনচাৰ হ'ব এ। 57 নম্বৰ এনচাৰ হ'ব চি। 58 নম্বৰ এনচাৰ হ'ব চি। 59 নম্বৰ এনচাৰ হ'ব ডি। 60 নম্বৰ এনচাৰ হ'ব এ। 61 নম্বৰ এনচাৰ হ'ব ডি। 62 নম্বৰ এনচাৰ হ'ব বি। 63 নম্বৰ এনচাৰ হ'ব এ। 64 নম্বৰ এনচাৰ হ'ব এ। 65 নম্বৰ এনচাৰ হ'ব এ। 66 নম্বৰ এনচাৰ হ'ব ডি। 67 নম্বৰ এনচাৰ হ'ব বি। 68 নম্বৰ এনচাৰ হ'ব ডি। 69 নম্বৰ এনচাৰ হ'ব এ। 70 নম্বৰ এনচাৰ হ'ব এ। 71 নম্বৰ এনচাৰ হ'ব ডি। 72 নম্বৰ এনচাৰ হ'ব ডি। 73 নম্বৰ এনচাৰ হ'ব বি। 74 নম্বৰৰ এনচাৰ হ'ব বি। 75 নম্বৰৰ এনচাৰ হ'ব বি। 76 নম্বৰৰ এনচাৰ হ'ব ডি। 77 নম্বৰৰ এনচাৰ হ'ব বি। 78 নম্বৰৰ এনচাৰ হ'ব এ। 79 নম্বৰৰ এনচাৰ হ'ব বি। 80 নম্বৰৰ এনচাৰ হ'ব চি। 81 নম্বৰৰ এনচাৰ হ'ব চি। 82 নম্বৰৰ এনচাৰ হ'ব এ। 83 নম্বৰৰ এনচাৰ হ'ব ডি। 84 নম্বৰৰ এনচাৰ হ'ব এ। 85 নম্বৰৰ এনচাৰ হ'ব এ। 86 নম্বৰৰ এনচাৰ হ'ব ডি। 87 নম্বৰৰ এনচাৰ হ'ব বি। 88 নম্বৰৰ এনচাৰ হ'ব বি। 89 নম্বৰ এনচাৰ কনফিউজ হৈ আছে, এ হ'ব নে বি চি হ'ব, কিন্তু মোৰ মতে এ হ'ব লাগে 89 নম্বৰটো। 90 নম্বৰ চি। 91 নম্বৰ বি। 92 নম্বৰ ডি।
93 নাম্বার এ, 94 নাম্বার সি, 95 নাম্বার বি, 96 নাম্বার, 97 নাম্বার বি, 98 নাম্বার সি, 99 নাম্বার ডি, 100 নাম্বার সি। কথা হ'ল এতিয়া আমি এনচাৰ কিটো চালোঁ। এনচাৰ কিটো কোনো কোচিং ইনষ্টিটিউটৰ পৰা দিয়া হোৱা নাই, মই এইবোৰ ChatGPT ৰ পৰা চাইছোঁ। কিবা উল্টা পুল্টা হ'ব পাৰে। ফাইনেল এনচাৰ চিট যেতিয়া দিব তেতিয়া আপোনালোকে আৰু ভালকৈ মিলাই ল'ব। এইটো লৈ কিনে আপোনালোকে আকৌ নিজকে কি বুলি নাভাবিব যে মোৰ গোটেইকেইটা শুদ্ধ হৈছে, ইয়াতে যিমানখিনি দিয়া আছে মই এইবোৰ চব ইয়াৰ পৰা লৈছোঁ, ইয়াৰ পৰা এনচাৰ ওলাইছোঁ। তো আপোনালোকে চাব। আৰু এটা কথা, কোশ্চিনটো মডাৰেট কাট অফ কিমান যাব আপোনালোকে কমেণ্টৰ যোগেদি জনাব, কাট অফ কিমান আহিব। থেংক ইউ। ইমানখিনি আছিল। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, এটা ছাবস্ক্ৰাইব কৰি দিব।